নমস্কাৰ, নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ। আৰু এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10 বিজ্ঞানৰ প্ৰথম চেপ্টাৰৰ কিছু MCQ। আৰু এই MCQ বিলাক খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ আগন্তুক যি পৰীক্ষাবিলাক আহি আছে সেই পৰীক্ষাবোৰত এই MCQ বিলাকৰ মাজৰ পৰা কোৱেশ্চনবিলাক থকাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে বলাচোন আমি প্ৰশ্নবিলাক এটা এটাকৈ চাই যাওঁ। তো 1 নম্বৰ প্ৰশ্নটো হ'ল মেগনেছিয়াম ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল। ইয়াৰে অপশ্যন কেইটা একবাৰ চাই লওঁ। কি আছে? মেগনেছিয়াম নাইট্ৰেট, মেগনেছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বনেট। যিহেতু ইয়াতে কি কৈছে, মেগনেছিয়ামে বায়ুত দহন হোৱাৰ কথা কৈছে, গতিকে বায়ু মানে কি? অক্সিজেন। গতিকে মেগনেছিয়াম আৰু অক্সিজেন এই দুটা মিলি কি হ'ব? মেগনেছিয়াম অক্সাইডহে সৃষ্টি হ'ব। গতিকে সেই ক্ষেত্ৰত আমাৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন চি, মেগনেছিয়াম অক্সাইড। এবাৰ আমি 2 নম্বৰ কোৱেশ্চনটো চাওঁ। ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ আগৰ পদাৰ্থখিনিক কোৱা হয়। ইয়াত কি কৈছে? কোনো এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ আগৰ কথা বুলি কোৱা হৈছে। গতিকে আমি যদি এটা এক্সাম্পল হিচাপে লওঁ, হাইড্ৰজেন আৰু অক্সিজেন, ইয়াৰ ফলত কি হ'ব? পানীৰ সৃষ্টি হ'ব। এইটো আমি সকলোৱে জানো। গতিকে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ আগৰ বুলি কৈছে, গতিকে এইবিলাকক কি বুলি কোৱা হ'ব? বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হ'ব। গতিকে ৰাইট অপশ্যন হ'ব অপশ্যন এ। যেতিয়া এই দুটা মিলি পানীৰ সৃষ্টি হৈ যাব, তেতিয়া ইয়াক কি ক'ব? বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হ'ব। তোমালোকে দুয়োটাই ভালকৈ মনত ৰাখিবা। 3 নম্বৰ কুৱেশ্যনটো হ'ল ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজৰ চিন হ'ল। অৰ্থাৎ যদি আমি ইয়াতে তোমালোকে ভালকৈ ইয়াতে চাব পাৰা, ইয়াতে কি চিন ইউজ কৰা হৈছে? কাৰ চিন। কিয়? কাৰণ যিকোনো ৰাসায়নিক বিক্ৰিয়া হয় একমুখী, আৰু ইয়াৰ বাবে আমি সদায় কাৰ চিনডালহে ব্যৱহাৰ কৰোঁ। গতিকে ইয়াৰ ৰাইট অপশ্যন হ'ব অপশ্যন ডি। 4 নম্বৰ প্ৰশ্নটো হ'ল, 4 নম্বৰ প্ৰশ্নটো আমি চাই লওঁ। ৰাসায়নিক বিক্ৰিয়াত যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুবোৰৰ মাজত মিল নাথাকে, তেনেহ'লে তাক কি কোৱা হ'ব? আমি ইয়াৰ বাবে এটা এক্সাম্পল লৈ লওঁ। ইয়াতে হাইড্ৰজেন আৰু অক্সিজেন এই দুটা মিলি কিহৰ সৃষ্টি হয়? পানীৰ সৃষ্টি হয়। এইটো আমি সকলোৱে জানো। তোমালোকে ইয়াত ভালকৈ চোৱা, ইয়াত হাইড্ৰজেন আছে কেইটা? 2টা। ইয়াত হাইড্ৰজেন কেইটা আছে? 2টা আছে। ইয়াত অক্সিজেন আছে কেইটা? 2টা। আৰু ইয়াত অক্সিজেন আছে কেইটা? 1টা। গতিকে অক্সিজেনৰ মিল নাথাকিল। গতিকে এই ক্ষেত্ৰত এই সমীকৰণটোক কি বুলি কোৱা হ'ব? ইয়াক কোৱা হ'ব জকা ৰাসায়নিক সমীকৰণ। তোমালোকে ভালকৈ মনত ৰাখিবা। আৰু যেতিয়া ইয়াতে সন্তুলিত কৰি দিয়া হয়, তেতিয়াহ'লে তাক কি ক'ব? সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব। গতিকে এই প্ৰশ্ন অনুযায়ী ইয়াৰ উত্তৰ হ'ব অপশ্যন এ। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, এইটো কাৰ সূত্ৰ? গতিকে অপশ্যনটো মই বিশেষ বেলেগ দিয়া নাই, তোমালোকে এইটো ডিৰেক্টলি মনত ৰাখিবা, ভৰৰ নিত্যতা সূত্ৰ। 6 নম্বৰ প্ৰশ্ন হ'ল কাৰ্বন ডাই অক্সাইড, পানী এইখিনি মিলি কিহৰ সৃষ্টি হৈছে? গ্লুক'জ, অক্সিজেন আৰু পানীৰ সৃষ্টি হৈছে। গতিকে আমি এই ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হোৱাৰ বাবে কিহৰ কিহৰ দৰকাৰ আছে? অপশ্যনকেইটা আমি একবাৰ চাই লওঁ। সূৰ্যৰ ৰশ্মি, ক্লৰ'ফিল, অপশ্যন চিত থাকিল সূৰ্যৰ ৰশ্মি আৰু ক্লৰ'ফিল দুয়োটা, আৰু ইয়াৰে এটাও নহয়। গতিকে এই কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব কি? অপশ্যন চি, সূৰ্যৰ ৰশ্মি আৰু ক্লৰ'ফিল দুয়োটাৰে দৰকাৰ আছে। 7 নম্বৰ প্ৰশ্নটো হ'ল শিথিলিত চূণৰ ৰাসায়নিক নাম হ'ল। অপশ্যনকেইটা থাকিল কেলছিয়াম অক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম কাৰ্বনেট, আৰু ইয়াৰে এটাও নহয়। গতিকে এই ক্ষেত্ৰত অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। কেলছিয়াম হাইড্ৰক্সাইডক শিথিলিত চূণ বুলি কোৱা হয়। অপশ্যন 8ত থাকিল 8 নম্বৰ কুৱেশ্যনটো হ'ল দুটা বিক্ৰিয়ক পদাৰ্থৰ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যনকেইটা একবাৰ চাই লওঁ। অপহৰণ বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, আৰু ইয়াৰে এটাও নহয়। গতিকে কি কৈছে? দুটা বিক্ৰিয়ক পদাৰ্থ ল'ব দিছে। গতিকে দুটা বিক্ৰিয়ক পদাৰ্থ যেনেকুৱা হাইড্ৰজেন আৰু অক্সিজেন ল'লোঁ। ইয়াৰ ফলত কিহৰ সৃষ্টি হ'ব? পানীৰ সৃষ্টি হ'ব। গতিকে এই দুটাক কি কোৱা হৈছে? বিক্ৰিয়ক পদাৰ্থ। আৰু ইয়াৰ ফলত কি হৈছে? এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে। গতিকে এই ধৰণৰ বিক্ৰিয়াটোক কোৱা হ'ব সংযোজন বিক্ৰিয়া। অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাই লওঁ। মাৰ্বলৰ ৰাসায়নিক সংকেত কি? অপশ্যনকেইটা থাকিল কেলছিয়াম কাৰ্বনেট, কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম
অক্সাইড আৰু ইয়াৰে এটাও নহয়। গতিকে মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কি কেলছিয়াম কাৰ্বনেট। 10 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয়? অপশ্যন কেইটাত থাকিল লোট মামৰে ধৰা, খাদ্য হজম হোৱা, পানীৰ বাষ্পীভৱন আৰু থাকিল কাগজ পুৰি ছাই হোৱা। ইয়াতে কি কৈছে ৰাসায়নিক বিক্ৰিয়া নহয় বুলি কৈছে। গতিকে লোট মামৰে ধৰা এইটো কি হয় এটা ৰাসায়নিক বিক্ৰিয়া হয়। খাদ্য হজম হোৱা এইটো ৰাসায়নিক বিক্ৰিয়া হয়। পানীৰ বাষ্পীকৰণ এইটো ৰাসায়নিক বিক্ৰিয়া নহয়। আৰু এইটো কি হৈছে কাগজ পুৰি ছাই হোৱা এইটো ৰাসায়নিক বিক্ৰিয়া হয়। গতিকে যিহেতু ইয়াত নহয় বুলি কৈছে গতিকে অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। 11 নম্বৰ প্ৰশ্নটো হ'ল হাইড্ৰক্লৰিক এচিড লোৰ টুকুৰাত ঢালিলে উৎপন্ন হয়। ইয়াতে অপশ্যন কেইটাত থাকিল লোৰ লৱণ আৰু পানী, ক্লৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড, হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড ইয়াৰে এটাও নহয়। গতিকে অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু কি হ'ব লোৰ ক্লৰাইড উৎপন্ন হ'ব। এইবাৰ আমি 12 নম্বৰ প্ৰশ্নটো চাই লওঁ। শ্বসন কি প্ৰকাৰৰ বিক্ৰিয়া? অপশ্যন কেইটাত থাকিল তাপবৰ্জী, তাপগ্ৰাহী, সংযোজন আৰু থাকিল বিযোজন। গতিকে শ্বসন হৈছে তাপবৰ্জী বিক্ৰিয়া। তোমালোকে এই কোৱেশ্যনবিলাক ভালকৈ মনত ৰাখিবা কাৰণ আগন্তুক যি পৰীক্ষা আহি আছে 2026 বৰ্ষত ইয়াৰ পৰাও কিন্তু কোৱেশ্যন অহাৰ পূৰ্ণ সম্ভাৱনা থাকিব। এইবাৰ আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। পৰাচুনৰ বা কুইকলাইম বুলি যাক জনা যায় তাৰ ৰাসায়নিক নাম কি? অপশ্যন কেইটাত থাকিল কি কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম অক্সাইড, কেলছিয়াম কাৰ্বনেট আৰু ইয়াৰে এটাও নহয়। গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। কেলছিয়াম অক্সাইডক পৰাচুন বা কুইকলাইম বুলি জনা যায়। এইবাৰ আমি 14 নম্বৰ কুৱেশ্যনটো চাওঁ। কেলছিয়াম কাৰ্বনেট, কেলছিয়াম অক্সাইড আৰু ইফালে কি হৈছে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ল। ইয়াৰ ফলত কি লাগে আমাৰ তাপৰ দৰকাৰ হয়। গতিকে এই ধৰণৰ বিক্ৰিয়াটোক কি বিক্ৰিয়া বুলি জনা যায়? অপশ্যন কেইটাত থাকিল সংযোজন বিক্ৰিয়া, তাপীয় বিযোজন, তাপবৰ্জী আৰু ইয়াৰে এটাও নহয়। গতিকে ইয়াতে যিহেতু তাপৰ দৰকাৰ আছে গতিকে ইয়াক কি কোৱা হৈছে তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হ'ব। 15 নম্বৰ প্ৰশ্নটো থাকিল ইফালে কি আছে আইৰণ, কপাৰ ছালফেট এই দুটা মিলি কি হৈছে ফেৰাছ ছালফেট আৰু কপাৰ। এইটো এটা কি ধৰণৰ বিক্ৰিয়া? অপশ্যন কেইটাত দিয়া থাকিল সংযোজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া আৰু থাকিল দ্বি অপহৰণ বিক্ৰিয়া। যিহেতু ইয়াতে কি কৰিছে এই আইৰনে কি কৰিলে এই কপাৰক তাৰ পৰা উঠাই দিলে, উঠাই দি পেলাই কি কৰিলে এই আইৰণটো আহি এই ছালফেটৰ লগত জইন হ'ল। অৰ্থাৎ কিহৰ সৃষ্টি হৈছে ফেৰাছ ছালফেট আৰু কপাৰটো এক্সট্ৰা হৈ গ'ল মানে ছিংগল হিচাপে থাকি গ'ল। গতিকে এনেধৰণৰ বিক্ৰিয়াক কোৱা হ'ব অপহৰণ বিক্ৰিয়া। অপশ্যন চি হ'ব ইয়াৰ ৰাইট অপশ্যন। এইবাৰ আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ। অক্সিজেন যোগ হোৱা বিক্ৰিয়াক কোৱা হয় যি বিক্ৰিয়াত নেকি অক্সিজেন যোগ হয় তেনেকুৱা ধৰণৰ বিক্ৰিয়াক কি বুলি কোৱা হয়? অপশ্যন কেইটাত থাকিল জাৰণ, বিজাৰণ, ৰেডক্স আৰু ইয়াৰে এটাও নহয়। গতিকে অপশ্যন এ হ'ব ইয়াৰ ৰাইট এনচাৰ। গতিকে যিহেতু কি কৈছে অক্সিজেন যোগ হোৱা বুলি কৈছে গতিকে এইটো হ'ব জাৰণ বিক্ৰিয়া। আৰু যদি কোনো এটা বিক্ৰিয়াৰ পৰা অক্সিজেন ওলাই যায় তেনেহ'লে তাক কি ক'ব বিজাৰণ বিক্ৰিয়া। আৰু যি বিক্ৰিয়াত নেকি জাৰণ আৰু বিজাৰণ দুয়োটা হয় তেনেধৰণৰ বিক্ৰিয়াক ক'ব ৰেডক্স বিক্ৰিয়া। তো তিনিওটা মই ইয়াতে কৈ দিলোঁ, তোমালোকে তিনিওটা ভালকৈ মনত ৰাখিবা। এইবাৰ আমি 17 নম্বৰ প্ৰশ্নটো চাই লওঁ। চিপছৰ পেকেটত জাৰণ নঘটিবলৈ ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল ইয়াতে অপশ্যন কেইটা থাকিল হাইড্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু থাকিল নাইট্ৰজেন। গতিকে চিপছৰ পেকেটত কি গেছ ভৰোৱা হয় নাইট্ৰজেন গেছ ভৰোৱা হয় যাতে চিপছ মানে বেয়া হৈ নাযায়। এইবাৰ আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ। ইয়াতে যিটো বিক্ৰিয়া দিয়া হৈছে এই বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া? অপশ্যন এত থাকিল সংযোজন, বিত থাকিল দ্বি অপহৰণ, চিত থাকিল বিযোজন আৰু ইয়াৰে অপহৰণ বুলি কোৱা হৈছে। গতিকে এই বিক্ৰিয়াটো হ'ব অপহৰণ বিক্ৰিয়া। তোমালোকে এই বিক্ৰিয়াটো একবাৰ ভালকৈ চাই ল'বা। 19 নম্বৰ প্ৰশ্নটোত থাকিল ইয়াৰে যিটো বিক্ৰিয়া দিয়া হৈছে কি দিয়া হৈছে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন এইটো মিলি কি হৈছে কপাৰ আৰু পানীৰ সৃষ্টি হৈছে। গতিকে এই বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া? অপশ্যন এত থাকিল জাৰণ, বিজাৰণ, ৰেডক্স আৰু ইয়াৰে এটাও নহয়।
গতিকে এই বিক্ৰিয়াটোক কি বুলি কোৱা হ'ব ৰেডক্স বিক্ৰিয়া বুলি কোৱা হ'ব কাৰণটো কি হৈছে এই বিক্ৰিয়াটোত জাৰণ আৰু বিজাৰণ দুয়োটা সংঘটিত হৈছে ইয়াতে কি হৈছে কপাৰৰ পৰা অক্সিজেনটো ওলাই গ'ল গতিকে এই ক্ষেত্ৰত হৈছে কি ই বিজাৰণ আৰু ইয়াতে হাইড্ৰজেন সিঙ্গেল হিচাপে আছিল এই হাইড্ৰজেনৰ লগত পিছত যে অক্সিজেন কি হ'ল জয়েন হ'ল গতিকে এই ক্ষেত্ৰত ই হৈছে জাৰণ গতিকে যেহেতু ইয়াতে দুয়োটা সংঘটিত হৈছে গতিকে ইয়াক কোৱা হ'ব কি ৰেডক্স বিক্ৰিয়া এবাৰ আমি এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো একবাৰ চাই লওঁ গ্লুকোজৰ ৰাসায়নিক সংকেত কি ইয়াতে কি দি আছে C6H12O6 C6H6O12 C12H6O6 আৰু ইয়াৰ থাকিল অপশ্যন ডি নান গতিকে অপশ্যন এ হ'ব ইয়াৰ ৰাইট এনসাৰ কি আছে C6H12O6 এইটো হ'ব গ্লুকোজৰ ৰাসায়নিক সংকেত এই প্ৰশ্নকেইটা চাই যদি তোমালোকে ভাল পাইছা তেনেহ'লে এটি ভিডিঅ'টোত লাইক কৰি দিবা আৰু নতুনকৈ যদি কোনোবাই এই চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে আগন্তুক পাই থাকিবা